Welcome to my channel Akant Education Center. Today I am going to give you the remaining class on voice sense. দুটা অবজেক্ট থাকিলে পেসিভ ভয়েস কেনেকৈ কৰিব লাগে হেইটো আমি তোমাক লোকক ইয়াৰ আগৰ ক্লাছটোত কৈছিলো। আজি দেখা ইয়াত মই আৰু এটা ইম্পৰ্টেন্ট কথা আলোচনা কৰিম। হেয়া হল সেন্টেন্সটো চালে গম পাবা। We made him our captain. এই সেন্টেন্সটো চোৱা, we made him our captain. ইয়াৰ আগৰ ক্লাছটোত মই কৈছিলো দুটা অবজেক্ট থাকিলে নিজৰ সুবিধামতে এটা অবজেক্টক সাবজেক্ট কৰিবা আৰু আনটক অবজেক্ট হিচাপে মেইন ভাৰ্বৰ পিছতে ৰাখি পেসিভ কৰিবা। এতিয়া দেখে আজিৰ সেন্টেন্সটো we made him our captain. ইয়াত him এটা অবজেক্ট, our captain এইটো এটা অবজেক্ট। ইয়াত দুটা অবজেক্ট আছে, কিন্তু এই অবজেক্টটো তুমি ডিটারমাইন কৰিব লাগিব এইটো কেনেকুৱা অবজেক্ট আৰু এইটো কেনেকুৱা অবজেক্ট। ইয়াত him টো হৈছে ডাইৰেক্ট অবজেক্ট আৰু our captain এইটো হৈছে ফ্যাক্টিটিভ অবজেক্ট। এটা খুব ইম্পৰ্টেন্ট কথা, এই ফ্যাক্টিটিভ অবজেক্ট কেতিয়াও সাবজেক্ট নহয়। পেসিভ ভয়েস কৰোতে কেতিয়াও ফ্যাক্টিটিভ অবজেক্ট সাবজেক্ট হ'ব নোৱাৰে, এইটো সদায় অবজেক্টৰ পিছত থাকি যায়। তেনেহলে আমাক পেসিভ ভয়েস কৰাৰ যেটো নিয়ম সেই নিয়ম মতে আমি যাওঁ। ইয়াত দেখা অবজেক্টটো আছে হিম, হিমটোক আমি কি কৰিব লাগিব সাবজেক্ট কৰিব লাগিব। সাবজেক্ট কৰিলে কি হ'ব হি, হিমটো হি হৈ গ'ল। এতিয়া টেন্সটো কোনটো টেন্সত আছে, সিম্পল পাস্ট, পাস্ট ইনডিফিনিটত আছে। পাস্ট ইনডিফিনিটৰ কাৰণে was বা were হ'ব লাগিব। তাহলে আমি সাবজেক্টটো বনালো হি, হি লগত was, he was। তাৰ পিছত মেইন ভার্ব যেটো আছে মেইন ভার্বটোৰ পাস্ট পার্টিসিপল দিব লাগিব। তাহলে মেডৰ পাস্ট পার্টিসিপল মেডই হয়, মেড মেড মেড। তাহলে he was made। তাৰ পিছত আৰু এটা অবজেক্ট, এই অবজেক্টটো আমাক দিব লাগিব। ইয়াত অবজেক্ট হিচাপে থাকি যাব our captain। He was made our captain হৈ গল। এতিয়া তোমালোকে by দিবা, by us এইটো দিবা, কিন্তু এটা কথা মনত ৰাখিবা এইটো ব্র্যাকেটত দিব লাগিব। ব্র্যাকেটত দিলে কথাটো কেনেকুৱা হল দেখা। ইয়াত we made him our captain, আমি তেওঁক আমাৰ ক্যাপ্টেইন বনাইছিলো। ক্লাস ক্যাপ্টেইন বা যি ক্যাপ্টেইন হওক আমি ক্যাপ্টেইন বনাইছিলো। নিশ্চয় কোনোবাই তেওঁক বনাইছে, তেওঁ অকলে হ'ব পৰা নাই, গতিকে ইয়াত বাই আছটো নিদিলেও হয়, ইয়াত দিব নালাগে। আৰু যদি দিয়া তেনেহলে তোমালোকে ইয়াত ব্ৰেকেট দিব লাগিব। ব্ৰেকেটটো এটো দিব লাগিব। আচলতে ফ্যাক্টিটিভ অবজেক্ট থকা বাক্যত বাইৰ পিছত অবজেক্টটো দিব নালাগে, অৰ্থাৎ বাইটো নালাগে, এইটো উজ্জ্ব থাকে। তাৰমানে কথাটো ইয়াৰ পৰা বুজাই যায় he was made our captain, তেওঁ আমাৰ ক্যাপ্টেইন হৈছিল, কিন্তু তেওঁতো অকলে হোৱা নাই, নিশ্চয় কোনোবাই তেওঁক বনাইছিল, সেইকাৰণে ইয়াত বাই আছটো দিব নালাগে। এতিয়া যদি তোমালোকে কোনোবাই our captain টোক সাবজেক্ট কৰা, our captain was made him by us এনেকৈ যদি কৰা এইটো সেন্টেন্স কেতিয়াও হ'ব নোৱাৰে, কাৰণ ফ্যাক্টিটিভ অবজেক্ট কেতিয়াও সাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব নোৱাৰে, এইটো খাটাং কথা। তেনেহলে কোনোবাই যদি আগৰ নিয়ম হিচাপত দুটা অবজেক্ট থাকিলে নিজৰ সুবিধামতে এটাক আনি কৰিলেই হয়, সেই নিয়মতে যদি কোনোবাই কৰিব বিচৰা তেনেহলে কিন্তু এই ক্ষেত্ৰত নহব। এতিয়া কথা হল what is called factitive object? We have to know the factitive object. ফ্যাক্টিটিভ অবজেক্ট কাক কয় আমি ফ্যাক্টিটিভ অবজেক্ট বিলাক চিনিব পৰা হ'ব লাগিব। ফ্যাক্টিটিভ অবজেক্ট, what is called factitive object? তেনেহলে তোমালোকে দেখে ফ্যাক্টিটিভ অবজেক্টটো কি আৰু ফ্যাক্টিটিভ অবজেক্ট কেনেকৈ বুজিবা। অৰ্থাৎ ফ্যাক্টিটিভ অবজেক্টটো বুজি পোৱাৰ কাৰণে মই এটা সহজ কথা কৈ দিছো। কোনো পদৰ লগত জড়িত থকা অবজেক্টক ফ্যাক্টিটিভ অবজেক্ট বোলে। এই কথাটো লিখি রাখা, কোনো পদৰ লগত জড়িত থকা
অবজেক্টক ফ্যাক্টিটিভ অবজেক্ট বলে। আরো এটা কথা লিখে রাখা, এই ফ্যাক্টিটিভ অবজেক্ট কেতিয়াও সাবজেক্ট হব নোৱাৰে। বেশ, কথাটা ক্লিয়ার হয়ে গেল, একটু লিখি রাখিবা। এতিয়া ফ্যাক্টিটিভ অবজেক্ট কাক কয়? পদৰ লগত জড়িত থকা অবজেক্ট, পদ। যেনেকুৱা কেপ্টেইন, এইটো এটা পদ। চেয়ারম্যান, এইটো এটা পদ। প্রেসিডেন্ট, এইটো এটা পদ। মেম্বাৰ, ওয়ার্ড মেম্বাৰ বা ইউনিট মেম্বাৰ, এইবিলাক হলে এটা পদ। যেনেকুৱা এটা সেন্টেন্স দেখা, we elected him our president. আমি তেওঁক কি বনাইছিলো? আমাৰ সভাপতি বনাইছিলো, প্ৰেসিডেন্ট বনাইছিলো। তেনেহলে এতিয়া এইটো প্ৰেসিডেন্ট, এতিয়া তোমাৰ স্কুলৰ প্ৰেসিডেন্টেই হওক বা পঞ্চায়তৰ প্ৰেসিডেন্টেই হওক, যি প্ৰেসিডেন্টে নহওক কিয়, এই প্রেসিডেন্ট কিন্তু তাক অকলে হ'ব পৰা নাই, নিশ্চয় কোনোবাই তাক বনাইছিল। গতিকে এই প্রেসিডেন্টটো এইটো হৈ গল ফ্যাক্টিটিভ। গতিকে এই ফ্যাক্টিটিভ অবজেক্টটো কেতিয়াও সাবজেক্ট হ'ব নোৱাৰে। তাহলে আমাৰ যিটো ডাইৰেক্ট অবজেক্ট আছে হিমটো, এইটোকে হি কৰা, হি। টেন্সটো আছে কি? পাস্ট টেন্সত, গতিকে হি ওয়াজ। ইয়াৰ পাস্ট পাৰ্টিসিপল ইলেক্টেড, হি ওয়াজ ইলেক্টেড। তাৰপিছত যিটো অবজেক্ট আছে ফ্যাক্টিটিভ অবজেক্ট, এইটো বহাই দিয়া, আৱাৰ প্রেসিডেন্ট। হৈ গল। এনেকুৱা ফ্যাক্টিটিভ অবজেক্ট থাকিলে এনেকুৱা হৈ যাব। ইয়াৰ পিছত তোমালোকক আৰু এটা খুব ইম্পৰ্টেন্ট কথা কৈছো। মডেল অক্সিলারি, কেতিয়াবা বাক্যৰ ভিতৰত মডেল অক্সিলারি থাকিলে, যেনেকৈ দেখা can, may, must, would, could, should, might, এইবিলাক মডেল অক্সিলারি হয়। এই মডেল অক্সিলারি বিলাক যদি বাক্যৰ ভিতৰত থাকে তেনেহলে কেনেকৈ কৰিবা? ইয়াত মই লিখি দিছো কথাটো, থকা বাক্যৰ পেসিভ ভয়েস কৰোতে অবজেক্টক সাবজেক্ট কৰি তাৰ পিছত এইবোৰৰ যিটো থাকিব সেইটোক বহুৱাই টু বি ভাৰ্বৰ অকল বি দি মেইন ভাৰ্বৰ ফার্স্ট পার্টিসিপল দিব লাগে। এই নিয়মটো তোমালোকে লিখি ৰাখা। অর্থাৎ যদি তোমালোকে পেসিভ বাক্যত কেতিয়াবা পেসিভ কৰিবলগীয়া হয়, সেই বাক্যটোৰ এক্টিভ বাক্যৰ ভিতৰত can, may, must, would, could, should, might এইবিলাক দেখা। এইবিলাক থকা বাক্যৰ পেসিভ কৰোতে
অবজেক্টক সাবজেক্ট কৰিব লাগিব, এইটো তো ভয়েস চেঞ্জ কৰাৰ নিয়ম, অবজেক্টক সাবজেক্ট কৰিবই লাগিব। অবজেক্টক সাবজেক্ট কৰি তাৰ পিছত এইবাৰৰ যিটো থাকিব অৰ্থাৎ বাক্যটোৰ ভিতৰত এই যে আমি যিকেইটা লিখিলো এইকেইটা মডেল অক্সিলাৰীৰ ভিতৰত যিটো থাকিব সেইটো বহাব লাগিব। সেইটোক বহুৱাই টু বি ভাৰ্বৰ অকল বিটো দিব লাগিব। বি দি পেলাই যিটো আমাৰ মেইন ভাৰ্ব থাকিব সেই মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল দিলেই হৈ গ'ল। পাষ্ট পাৰ্টিচিপল দিয়াৰ পিছত আমি প্ৰিপজিশ্যন বাই পাম, এইটো আমাক গ্ৰামাৰে দিব, এইটো বহাব লাগিব। আৰু বাই দিয়াৰ লগে লগে আমি যিটো সাবজেক্ট থাকিব সেই সাবজেক্টটোৰ অবজেক্ট দিবই লাগিব। তেনেহলে এইটো লিখি লোৱা, মই মুছি দিছো, এটা এক্সাম্পল দি আছো, এইটোৰ এটা এক্সাম্পল দিছো। চোৱা, I can help the blind man. চোৱা এই সেন্টেন্সটো, I can help the blind man, মই অন্ধ মানুহজনক সহায় কৰিব পাৰো। এই সেন্টেন্সটো ইয়াত দেখা অক্সিলাৰী মডেল অক্সিলাৰী can টো আছে। এতিয়া এইটোক আমি যেতিয়া পেছিভ কৰিম আগৰ যিটো নিয়ম পাইছিলো সেই নিয়মত গলে ভুল হৈ যাব। এতিয়া প্ৰথমতে অবজেক্টক আমি সাবজেক্ট কৰিব লাগিব। ইয়াত অবজেক্টটো কি আছে? দি মেন। আমি কাক সহায় কৰো? দা ব্লাইণ্ড মেনক। গতিকে দা ব্লাইণ্ড ম্যান। এতিয়া তোমালোকে দেখা এই যে মডেল অক্সিলাৰী আমি যিকেইটা লিখিছো তাৰ ভিতৰত ইয়াত কোনটো আছে? কেন আছে। তেনেহলে আমি কৈছো এইবাৰৰ যিটো থাকিব তাহলে ইয়াত কেনটো আছে, গতিকে আমাক সেই কেনটোই বহাব লাগিব। ইট কেন, দি ব্লাইণ্ড ম্যান কেন। কেনটো দিয়াৰ পিছত আমি কৈছিলো কি দিব লাগিব? টু বি ভাৰ্বৰ অকল বিটো দিব লাগিব। তেনেহলে আমাক বি দিব লাগিব। দি ম্যান ব্লাইণ্ড ম্যান কেন বি, তাৰ পিছত কি দিব লাগিব? মেইন ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টিচিপল। ইয়াত মেইন ভাৰ্বটো আছে হেল্প, নহলে হেল্পৰ ফাৰ্ষ্ট পাৰ্টিচিপল হেল্প, তাৰপিছত বাই। এইটো আমাক গ্ৰামাৰে দিয়ে, আমি দিলো। এতিয়া বাই যদি দিছো তাহলে ইয়াৰ সাবজেক্ট কি আছে? আই, তাহলে আইৰ অবজেক্টটো মি হৈ গল। এনেকুৱা তেনেহলে আমাক এই মডেল অক্সিলাৰী থকা বাক্যৰ যেতিয়া আমি পেছিভ ভয়েস কৰিম তেতিয়া কিন্তু এইটো নিয়মত আহিব লাগিব। গতিকে তোমালোকে এই নিয়মবিলাক ধুনীয়াকে মনত ৰাখিব লাগিব। আৰু এটা এক্সাম্পল দিছো, আৰু এইবিলাক এক্সাম্পল মনত ৰাখিলে তোমালোকৰ পৰীক্ষাত অহা বাক্যবিলাক নিশ্চয় কৰিব পাৰিবা। যেনেকৈ দেখা এটা এক্সাম্পল ভালকে চাবা। We should not encourage indiscipline. We should not encourage indiscipline. আমি কি করা উচিত নহয়? ইনডিসিপ্লিনক অর্থাৎ বিশৃঙ্খলাক আমি উৎসাহিত করা উচিত নহয়। ইয়াত চোৱা শুড আছে, আকৌ বাক্যটো নেগেটিভত আছে। নেগেটিভ ইট ইজ নট ম্যাটাৰ। নেগেটিভ থাকিলে যে বেলেগ ধৰণৰ নিয়ম আহিব তেনেকুৱা নহয়। তোমালোকে নিশ্চয় জানা নটটো সদায় অক্সিলাৰী পিছতেই থাকে। ইয়াত শুডটো আছে মডেল অক্সিলাৰী, গতিকে শুডৰ পিছতে নট আহিছে। গতিকে তোমালোকে যেতিয়া পেছিভ কৰিবা নিয়মত যিদৰে আহে সেই নিয়মত আহাচোন আগত। ইয়াত দেখা ইয়াত অবজেক্টটো কি? ইয়াত এনকাৰেজ হৈছে ভাৰ্ব, অবজেক্ট হৈছে ইনডিসিপ্লিন। তাহলে আমি ইনডিসিপ্লিনটোক সাবজেক্ট বনাম। ইনডিসিপ্লিন, তাৰপিছত ইয়াত শুড আছে, গতিকে আমি শুডটো বহাব লাগিব। ইনডিসিপ্লিন শুড, তাৰপিছত নটটো আছে, শুড নটটো থাকি যাব। তাৰপিছত টু বি ভাৰ্বৰ বি এটা দিব লাগিব, শুড নট বি। তাৰপিছত কি দিব লাগিব? এই যে মেইন ভাৰ্ব যিটো আছে ইয়াৰ ফাৰ্ষ্ট পাৰ্টিচিপল, এনকাৰেজৰ ফাৰ্ষ্ট পাৰ্টিচিপল ইয়াত অকল দি লগালেই হ'ব। encouraged, তাৰপিছত by us. Indiscipline should not be encouraged by us. এইটো ব্ৰেকেটত ৰাখিলেও অসুবিধা নাই, এইটো ব্ৰেকেটত দিয়াটো বেছি ভাল। তেনেহলে কি আমি বিশৃংখলাক উৎসাহিত কৰা উচিত নহয়।
তেনেহলে এই যে আমি মডেল অক্সিলাৰীৰ কথা কেইটা কলো, এই কথা কেইটা তোমালোকে ভালদৰে মনত ৰাখিবা আৰু ৰাখি পেলাই তোমালোকে এই নিয়মত যিমান সব বাক্য আহিব পৰীক্ষাত সেইবিলাক কৰিবা। আৰু এইবিলাকৰ পৰা তোমালোকে নিয়মবিলাক মুখস্থ ৰাখিলে নিশ্চয় তোমালোকে যেনেকুৱা বাক্য নিদিয়ক কিয় তোমালোকে পাৰি যাবা, তোমালোকে নিশ্চয় কৰিব পাৰিবা। যি হওক এই ভিডিঅ'টো চাই ভইচ চেঞ্চৰ ওপৰত তোমালোকে যদি কিছু কথা শিকিব পাৰিছ তেনেহলে তোমালোকে নিশ্চয় বেলেগক জনাই দিবা। জনাই দিয়াৰ কাৰণে মই তোমালোকক কৈ দিছো, তোমালোকে যেনেকুৱা উপকৃত হলা এনেকুৱা যাতে বেলেগ ষ্টুডেন্ট বিলাকেও উপকৃত হব পাৰে, এই আশাটো ৰাখি মই আজি এইখিনিতে সমাপ্ত কৰিছো।